গোলাঘাটত সংকল্পিত ভাওনা সমাৰোহৰ মুখপত্ৰ অগ্নিগড় উন্মোচন। গোলাঘাট জিলাৰ দেৰগাঁওস্থিত পৰিতলৰ পুষ্পবিলাক ক্ষেত্ৰত অনুষ্ঠিত প্ৰথম বাৰ্ষিক সংকল্পিত ভাওনা সমাৰোহৰ মুখপত্ৰ অগ্নিগড় শনিবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। লেখিকা সমাজসেৱিকা তথা অভিনেত্ৰী টুটুমণি দত্তৰ সম্পাদনাৰে প্ৰকাশিত মুখপত্ৰখনি উন্মোচন কৰে সংকল্পিত ভাওনা সমাৰোহৰ কাৰ্যকৰী সভাপতি অতুল চন্দ্ৰ হাজৰিকাই। মুখপত্ৰ উন্মোচন কৰি দিয়া ভাষণত হাজৰিকাই এনেধৰণৰ উন্নত লেখা সমৃদ্ধ মুখপত্ৰ সম্পাদনা কৰাৰ বাবে টুটুমণি দত্তক ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত আয়োজক সমিতিৰ উপসভাপতি নিৰ্মল দত্ত, জ্যেষ্ঠ সাংবাদিক লেখক মৰম কুমাৰ, সাংস্কৃতিক সম্পাদক দীপক কুমাৰ দত্তকে ধৰি ভালেসংখ্যক গণ্যমান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শুভেচ্ছাবাণী সমৃদ্ধ মুখপত্ৰখনিত ডক্টৰ পবিত্ৰ গগৈ, ৰমেন দাস, ডক্টৰ নীলিমা গোস্বামী শৰ্মা, ডক্টৰ ডালিমী কোঁৱৰ, প্ৰদীপ কুমাৰ বৰ্মনকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ লেখা সন্নিৱিষ্ট হৈছে। আমি বহুত প্ৰচেষ্টা কৰি পেলাই 10 দিনীয়া কাৰ্যসূচীৰে জানুৱাৰী 3 তাৰিখৰ পৰা 12 তাৰিখলৈ পুষ্পবিলাক বৈকুণ্ঠ ক্ষেত্ৰ কছাৰী গাঁৱত এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিব খুজিছোঁ। আমি আজি 2 নম্বৰ দিন, প্ৰথম দিনা কাৰ্যসূচী ভালেই গৈছে। আজি হয়তো আজিৰ পৰা ভালেই যাব বুলি আমি আশা কৰিছোঁ, আমি আশাবাদী। গতিকে বাইদেউৰ যি কষ্ট এইটো স্বীকাৰ কৰিবই লাগিব। গতিকে স্মৃতি গ্ৰন্থখন বাইদেৱে বহুত কষ্ট কৰি সমাধান কৰিলে। গতিকে বাইদেউলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সমিতিৰ। কৃষ্ণ হয়, মোৰ আজি 3-4 মাহৰ আগৰ পৰা মই যি কষ্ট কৰিছিলোঁ, লঘোনে ভোকেও থাকিবলগীয়া হৈছিলে। মোৰ কেতিয়াবা লেখকসকলৰ লগত যোগাযোগ কৰোঁতে কেতিয়াবা মই লেখকসকলৰ ঘৰতো গৈছোঁ আৰু কেতিয়াবা মই ফোন যোগেও মই কথা পাতিছোঁ। তেখেতসকলে যিধৰণে আৰু মোৰ মোবাইলত যদি পঠিয়ায় তেতিয়া আকৌ মই প্ৰেছত যাবলগীয়া হয়, ডিটিপি কৰিবলগীয়া হয়। তেতিয়া মোৰ খোৱা বোৱা মোৰ চব মানে সৰি যায়। আৰু মই আজি যেতিয়াৰ পৰা মই এই মুখপত্ৰখনি মই হাতত ল'লোঁ, সেইদিনাৰ পৰা মই নিৰামিষ ভাত এনেওতো বাৰু নাখাওঁৱেই, কিন্তু নিৰামিষ বইল ভাত সাজ খাবলৈও তাৰমানে মই সময় নাপাইছিলোঁ। কিন্তু মই ভগৱন্তৰ চৰণতে এষাৰেই মই প্ৰাৰ্থনা কৰিছিলোঁ যে প্ৰভু মোক যেনেকৈ দায়িত্ব দিলে তেনেকৈ মই দায়িত্ব বহন কৰিব পাৰি যেন মই এই স্মৃতি গ্ৰন্থখনি ৰাইজৰ সংকল্পিত সদৌ অসম ভাওনা সমাৰোহ উদ্যোক্তাসকলৰ ওচৰত, ভাওনাপ্ৰেমী ৰাইজৰ ওচৰত মই যেন দাঙি ধৰিব পাৰোঁ, সেই কথা মই সদায় ভগৱন্তৰ ওচৰত কামনা কৰিছিলোঁ। আৰু আজিহেন দিনত মই সেই স্মৃতি গ্ৰন্থখনি উন্মোচন কৰিবলৈ পাই মই আমাৰ কাৰ্যকৰী সভাপতি অতুল চন্দ্ৰ হাজৰিকাদেৱ, নিৰ্মল দত্তদেৱ তেখেতসকলৰ হাতত দাঙি ধৰিবলৈ পাই মই বহুত সুখী হৈছোঁ। আমি এতিয়া গোলাঘাটত আছোঁ আৰু গোলাঘাটত পুষ্পবিলাক ক্ষেত্ৰ আৰু ইয়াতে প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত হৈছে সংকল্পিত ভাওনা সমাৰোহৰ যি প্ৰতিযোগিতা 3 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈকে। আৰু এই মহোৎসৱৰ বা এই যিটো গোটেই সমাৰোহৰ কাৰণে এখন বিশেষ মুখপত্ৰ প্ৰকাশ কৰি উলিওৱা হৈছে। কমিটিৰ ফালৰ পৰা তেওঁলোকে প্ৰকাশ কৰিছে আৰু এই মুখপত্ৰখনি সম্পাদনা কৰি উলিয়াইছে লেখিকা, অভিনেত্ৰী আৰু মৰমেন ডেমক্ৰেচি লাইফৰ উপদেষ্টা হিচাপেও থকা এগৰাকী মানৱদৰদী মহিলা, সৃষ্টিশীল নাৰী টুটুমণি দত্ত বাইদেউ। আৰু বাইদেউ এই মুখপত্ৰখনি ইয়াৰে সম্পাদনা কৰিছে, সম্পাদক হৈছে অগ্নিগড়। আৰু আমি জনাবলৈ পাই সুখী হৈছোঁ যে এই মুহূৰ্তত তেওঁলোকৰ এই অনুষ্ঠানত তেওঁলোকে মুখপত্ৰখনি উন্মোচন কৰিবলৈ আগবাঢ়িছে। আৰু আমাৰ সৌভাগ্য এই সুন্দৰ আয়োজনৰ এটা শংকৰদেৱৰ সৃষ্ট সম্পৰ্কিত এক বিষয়ৰ লগত এই ভাওনাৰ সমাৰোহৰ প্ৰতিযোগিতা আয়োজনৰ এই মহান আয়োজনৰ কাৰ্যকৰী সভাপতি হিচাপে থাকি দিশ নিৰ্দেশনা দিয়া আৰু এই অঞ্চলৰ এগৰাকী জনপ্ৰিয় ব্যক্তি আচলতে তেওঁ অতুল চন্দ্ৰ হাজৰিকা আমি স্বাগতম জনাইছোঁ। আমাৰ লগত আছে নিৰ্মল দত্ত, তেওঁ উপসভাপতি হিচাপে আছে। আৰু এতিয়া এই অগ্নিগড় মুখপত্ৰখনি উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। তাৰ প্ৰাকখনত প্ৰথমতে কাৰ্যকৰী সভাপতি অতুল চন্দ্ৰ হাজৰিকাক সম্পাদকৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছে। এয়া গীতুমণি চৌধুৰীয়ে সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আছে আমাৰ নিৰ্মল দত্ত উপসভাপতি, তেখেতকো আমাৰ টুটুমণি দত্তৰ তৰফৰ পৰা বা সম্পাদনা সমিতিৰ তৰফৰ পৰা আদৰণি জনাইছে। ধন্যবাদ। এতিয়া আমি পোনে পোনে আমি উন্মোচনলৈ আগবাঢ়িম আৰু আমাৰ ভাইটিয়ে ফটোগ্ৰাফছটো লৈ আছে।
সঞ্জীৱ মহন্ত আছে। এতিয়া আমি অতুল চন্দ্ৰ হাজৰিকাদেৱক এই মুখপত্ৰখনি উন্মোচনৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে নিৰ্মল দত্ত ডাঙৰীয়া, টুটুমণি দত্ত ডাঙৰীয়া, আমি মৰম কুমাৰে এইখন সহযোগ কৰিম। আৰু আমি এতিয়া বাইদেউক এই মুখপত্ৰখনি, এই পবিত্ৰ মুখপত্ৰখনি অতুল চন্দ্ৰ হাজৰিকাৰ হাতত অৰ্পণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এয়া অৰ্পণ কৰিলে। হয়, এতিয়া মুখপত্ৰখনি উন্মোচন কৰিব আৰু তেওঁৰ এটি চমু ভাষণ আগবঢ়াব। আমি আমাৰ উপস্থিতসকলৰ বাবে, দৰ্শকৰ বাবে মুখপত্ৰখনি আগবঢ়াব অনুৰোধ জনাইছোঁ। এয়া অতুল চন্দ্ৰ হাজৰিকাই উন্মোচন কৰিছে সংকল্পিত ভাওনা সমাৰোহ, যি পুষ্পবিলাক ক্ষেত্ৰ এই কছাৰী গাঁৱত অনুষ্ঠিত হৈছে প্ৰথমবাৰৰ বাবে। আৰু এক সুন্দৰ আয়োজন আৰু দীৰ্ঘদিনীয়া তেওঁলোকৰ প্ৰয়াস আৰু প্ৰয়াসৰ অংশ হিচাপে এই মুখপত্ৰ এখন আকৰ্ষণীয় মুখপত্ৰ। আৰু ইয়াত ভিতৰত কি আছে আমাৰ বক্তব্যত ক'ব। আৰু এতিয়া আমি এই উন্মোচনৰ সমান্তৰালভাৱে হাজৰিকাদেৱক উন্মোচনী ভাষণ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। বাৰু শ্ৰদ্ধাৰ আমাৰ বসুদেৱ মহোদয় আৰু এই স্মৃতিগ্ৰন্থ যি উন্মোচন কৰিছে, যাৰ প্ৰচেষ্টাত হৈছে বাইদেউগৰাকী, অগ্নিগড় ভিতৰচৰা যুগনায়ক শংকৰদেৱৰ নাট্য নিৰ্মাণ, ডক্টৰ ভূপেন হাজৰিকাৰ দৃষ্টি শ্ৰীমন্ত শংকৰদেৱৰ অংকীয়া নাট ভাওনা, ডক্টৰ ডালিমী কোঁৱৰ ভাওনাৰ প্ৰাসংগিকতা, নৱজ্যোতি হাজৰিকা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, ডাক্তৰ কৰবী গোস্বামী, শংকৰদেৱৰ চিন্তাত অংকীয়া নাট ভাওনাৰ সুন্দৰ কাকতি, অসমৰ দিহানাম ঐতিহাসিক পৰ্যালোচনা কমলা গগৈ, ঈশ্বৰ আৰাধনাত একান্ত উপায় নাম কীৰ্তন অশ্বিনী কুমাৰ শৰ্মা, চিহ্নযাত্ৰা বিশ্বনাট্য সাহিত্যৰ প্ৰথম ডাক্তৰ সমৰ তালুকদাৰ, যাৰ কেৰি নাহৰিকে পাম কৃষ্ণা দত্ত শইকীয়া, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিষ্কৃত অৰুণ কুমাৰ মহন্ত, শ্ৰী শ্ৰী শংকৰদেৱ আৰু বৰগীত দীপালী চেতিয়া, ব্যৱহাৰিক জীৱনত এক হৰিনাম ধৰ্ম ডক্টৰ পৰশমণি দাস, সমাজ গঠনত শংকৰী সংস্কৃতি হিতেশ বৈশ্য, গুৰু মোৰ শ্ৰীমন্ত শংকৰ ৰমেন দাস, শংকৰদেৱৰ ৰচনাত নাৰী টুটুমণি দত্ত, শ্ৰীমন্ত শংকৰদেৱ দৰ্শন হেমন্ত কুমাৰ চৌধুৰী, মহাপুৰুষ শংকৰদেৱৰ বৰ্ণনাত অসমৰ দিলীপ বৰুৱা, চৰাই বিনন্দীয়া পৃথিৱী ডক্টৰ বলেন্দ্ৰ কুমাৰ দাস, অসমীয়া সাহিত্য সংস্কৃতিলৈ শংকৰদেৱৰ প্ৰদীপ ঠাকুৰীয়া, শ্ৰীমন্ত শংকৰদেৱ আৰু চিহ্নযাত্ৰা মামণি গোস্বামী অধিকাৰী, পৰিৱেশ্য কলাৰূপে অংকীয়া ভাওনা সুকুমাৰ দত্ত, জুয়ে পৰা সোণ হৈ উঠক শ্ৰীমন্ত প্ৰবলপ্ৰাণ গোস্বামী, সমন্বয়ৰ ধৈৰ্যা শ্ৰীমন্ত শংকৰদেৱ আব্দুল কাদিৰ খান। এতিয়া আমাৰ মাজত উপসভাপতি ডাঙৰীয়া আছে নিৰ্মল দত্ত, আৰু তেখেতকো শুভেচ্ছা বাৰ্তা এটা দিবলৈ অনুৰোধ জনাইছোঁ। এই মহাবৈকুণ্ঠ ধামত আজি দত্ত বাইদেৱে যি অগ্নিগড় স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি উলিয়াই আজি আমাৰ হতুৱাই আমাৰ কাৰ্যকৰী সভাপতি হাজৰিকাদাৰ সাক্ষাততে উন্মোচন কৰিলে। আমি দত্ত বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আগলৈকো আমাৰ অনুষ্ঠানৰ লগত এনেকৈ জড়িত হৈ থাকিবৰ কাৰণে ঈশ্বৰে তেখেতক অনন্ত শক্তি প্ৰদান কৰক, এইখিনি আমি কামনা কৰিছোঁ। আৰু এই অগ্নিগড় স্মৃতিগ্ৰন্থখনি আমাৰ কাৰ্যকৰী সভাপতিদেৱে উন্মোচন কৰিলে। আমি ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিম। বাইদেউৰ যি বহুদিনীয়া প্ৰচেষ্টা তেখেতে আমাৰ আগত প্ৰকাশ কৰিছে,
ধৰ্মীয় গ্ৰন্থ এখন যিদৰে প্ৰকাশ কৰিবৰ কাৰণে তেখেতে নিয়ম নীতি মাজেৰে আহি আজি আমি দুখিত আমি ৰাইজৰ বহুল জনসংখ্যাৰ মাজত এইখন উন্মোচন কৰিব লাগিছিল কিন্তু সময়ৰ কাৰণে তেখেতো গুৱাহাটীলৈ ঘূৰি যাব লাগে বুলি কোৱাত আমি কম জনসংখ্যাৰ মাজতে আজি অগ্নিগড় স্মৃতি গ্ৰন্থ ভাগি উন্মোচন কৰিবৰ কাৰণে আমি প্ৰথমতে তেখেতৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু আগলৈকো আমাৰ অনুষ্ঠানৰ লগত বাইদেউ জড়িত হৈ থাকি আমাক দিহা পৰামৰ্শ দি এনেকৈ আমাৰ মাজতে থাকিবৰ কাৰণে অনন্ত শক্তি ভগৱানে কৃপা কৰক এইখিনি প্ৰাৰ্থনা কৰা হৈছে আৰু আমি এই তেখেতৰ যি বহুমূলীয়া প্ৰচেষ্টা এই প্ৰচেষ্টাক আমিও তেখেতক ৰাইজৰ মাজত বিলাই দিয়াত আমি যিমান পাৰোঁ সহায় সহযোগ কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ দুগৰাকীৰ ইমান সুন্দৰ বক্তব্য আৰু এই অঞ্চলৰ সংস্কৃতিবান আমি জানো গতিকে দুগৰাকীৰ বক্তব্যটো এই কথা ফুটি উঠিছে আৰু শেষত আমি অনুৰোধ জনাইছোঁ টুটুমণি দত্ত যিগৰাকীয়ে বহু কষ্ট কৰি আৰু আপোনাৰ জানি ভাল পাব এই মেগাজিনখন যিহেতু শংকৰদেৱৰ লগত জড়িত গতিকে এই উন্মোচনলৈকে তেওঁ নিৰামিষ আহাৰ গ্ৰহণ কৰি আছে অৰ্থাৎ কিমান পবিত্ৰ অন্তৰে তেওঁ আগবাঢ়িছে এই পৰাই বুজা যায় আচলতে গতিকে টুটুমণি দত্তক আজি যে দুগৰাকী ব্যক্তিৰ প্ৰতি কৃতজ্ঞতা জনাই বা সংকল্পিত ভাওনা সমাৰোহৰ বিষয়ে দুআষাৰ কৈ তেওঁৰ এই অভিজ্ঞতাখিনি দুআষাৰ আমাৰ এই উন্মোচনৰ অনুষ্ঠানতে বক্তব্য আগবঢ়াব জনাইছোঁ প্ৰথমতে মই ডেমক্ৰেচি লাইভৰ প্ৰধান সম্পাদক আৰু সংকল্পিত ভাওনা সমাৰোহ অনুষ্ঠানৰ প্ৰচাৰ সম্পাদক মৰম কুমাৰ দেৱক মই এখনেই গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ কৃষ্ণ মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কী নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাৱে কৰোঁ প্ৰণাম তজু পাৱে কৰোঁ প্ৰণাম মই অকল প্ৰভুজনাকেই প্ৰণাম জনোৱা নাই পুষ্পবিলাস বৈকুণ্ঠ ক্ষেত্ৰৰ সকলো ভাওনাপ্ৰেমী ৰাইজ সকলোলৈকে মই প্ৰণাম জনাইছোঁ আৰু মইনো কি ক'ম এই অগ্নিগড় মুখপত্ৰখনি প্ৰচাৰ কৰোঁতে প্ৰকাশ কৰোঁতে প্ৰস্তুতি কৰোঁতে মই বহুত কষ্ট কৰিলোঁ আৰু কষ্টৰ মাজেদি মই ভাবিছিলোঁ প্ৰস্তুতি কৰিব নোৱাৰিম নেকি কিন্তু মই ভগৱন্তৰ ওচৰত গুৰু দুজনাৰ চৰণত প্ৰণিপাত জনাই ৰাইজৰ আশীৰ্বাদ শিৰত লৈ মই এই গুৰু দায়িত্ব গ্ৰহণ কৰি আপোনালোকৰ ওচৰত বহন কৰিব পাৰিলোঁ তাৰ বাবে মই গৌৰৱান্বিত অনুভৱ কৰিছোঁ কিন্তু মই অহংকাৰ কৰা নাই কিন্তু গৌৰৱ হৈছোঁ এইটো কাৰণে যে মই এগৰাকী মহিলা মোৰ বহুত কাম থাকে তাৰ মাজতে মই কমিটিৰ আদেশত মই এই অগ্নিগড় স্মৃতিগ্ৰন্থখনি প্ৰস্তুতি কৰি আপোনালোকৰ ওচৰত দাঙি ধৰিবৰ কাৰণে যি প্ৰচেষ্টা মই হাতত ল'লোঁ সেয়া মই অকল মোৰ প্ৰচেষ্টা বুলি নহয় ৰাইজৰ প্ৰচেষ্টা আৰু যিসকল লেখক লেখিকাই এই অগ্নিগড় স্মৃতিগ্ৰন্থখিনি সাফল্যমণ্ডিত কৰিলে তেখেতসকলৰ প্ৰচেষ্টাত আৰু গুৰু দুজনাৰ আশীৰ্বাদ আৰু যিসকলে দিছে ভালেসকল আমাৰ অভিজ্ঞ ব্যক্তিসকলে শুভেচ্ছা বাণী দিছে সেইসকললৈ মই মোৰ শ্ৰদ্ধা আৰু সেৱা ভক্তিভৰা সেৱা মই নিবেদন কৰিলোঁ আৰু যিসকল লেখক লেখিকাই এই অগ্নিগড় মুখপত্ৰখিনি সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমাক সহায় কৰিলে সেইসকলকো মই মোৰ ভক্তিভৰা সেৱা নিবেদন কৰিছোঁ এটা ভাল খবৰ যে আমাৰ এই উন্মোচনত দীপক দত্ত তেওঁ সাংস্কৃতিক সম্পাদক আৰু আমি সুন্দৰ আয়োজন কৰিছে তেওঁ আচলতে আমি অনুৰোধ জনাইছোঁ যে গীতিমণি চৌধুৰীয়ে এখন গামোচাৰে তেখেতক আদৰণি জনাব আৰু ইতিমধ্যে টুটুমণি দত্তই মনৰ ভাৱ প্ৰকাশ কৰিলে আৰু উন্মোচন হৈ গ'ল আৰু অলপ পাছতে ভাওনাও আৰম্ভ হ'ব তেওঁলোকৰ সংকল্পিত সুদূৰ অসম ভাওনা মহোৎসৱৰ পুষ্পবিলাস বৈকুণ্ঠ ক্ষেত্ৰ কছাৰী গাঁৱত অনুষ্ঠিত কৰা যি 3 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈকে আমি এই কাৰ্যসূচী হাতত লৈছিলোঁ এই কাৰ্যসূচীৰ আজি দ্বিতীয় দিনা 4 জানুৱাৰীত যিভাগ অগ্নিগড় মুখপাত্ৰ ইয়াত প্ৰকাশ কৰিছে আজি শুভ উন্মোচনত আমি লেখিকা শ্ৰদ্ধাৰ টুটুমণি দত্ত বাইদেউক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰিবলৈ যাওঁতে আৰ্থিকভাৱে
দৈহিকভাৱে বিভিন্নজন ব্যক্তিয়ে বিভিন্ন ঠাইৰ পৰা অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ যি কষ্টসাধ্য ত্যাগ কৰি আৰু স্থানীয় ব্যক্তিসকলে যি আশাসুধীয়া প্ৰচেষ্টাত আমি সাফল্যমণ্ডিত কৰি তুলিব পাৰিছোঁ তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু বাইদেৱে সুদূৰ গুৱাহাটীৰ পৰা আহি আমাৰ এই ভাওনা মহোৎসৱ ভাগিৰ যিভাগ মুখপাত্ৰ অগ্নিগড় অতি নিয়াৰিকৈ প্ৰকাশ কৰি উলিয়ালে পঢ়ুৱৈ সমাজলৈ তাৰ বাবে সেই সকলো ৰাইজে যাতে এই মুখপাত্ৰখিনি আন্তৰিকতাৰে গ্ৰহণ কৰে তাৰে কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ আমি সামৰিবলৈ ওলাইছোঁ কিন্তু যিগৰাকী ব্যক্তি ইমান কষ্ট কৰিলে এই ভাওনাখনৰ কাৰণে তেওঁ নিশ্চয় আমি এখন গামোচাৰে আদৰণি জনাব লাগিব তো আমাৰ এই আজি উন্মোচনী অনুষ্ঠানৰ তৰফৰ পৰা এখন গামোচাৰে তুতুমণি দত্তক তেওঁৰ এই যিখিনি কষ্ট এটা সামান্য ফালৰ পৰা আমি আগবঢ়াব আৰু এইটো আমি দীপক দত্তৰ ফালৰ পৰা আমি আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ হয় নিশ্চয় যথেষ্ট আৱেগ জড়িত হৈ আছে